নমস্কাৰ, গুড ইভিনিং সকলোকে। মই জানিব সকলোকে স্বাগত জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনিলে আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ আশীৰ্বাদৰ ফালে স্বাগত সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া অকণমান চাহ বনাই খাওঁ। দিনটো গৰম গৈছে, গৰমৰ ভিতৰত ফ্ৰিজৰ পানী খোৱা হৈছে মোৰ আজি বহুত কালিৰ পৰা দেই। সেইদিনটো অকণমান গল বিষাইছিলে, আজি পুৰা ৰাতিপুৱা এনেকুৱা বিষ মানে গিলিবও নোৱাৰোঁ, পেলাবও নোৱাৰোঁ, এতিয়াও মানে আছে দেই। আৰু এইফালে খাম তৰমুজ, কালি দেউতা আনিছিলে যে সেই মানে অকণমান খামৰ কাটি মেলি ল'লোঁ, চবকে দি মেলি ল'লোঁ। আৰু মা আৰু বাকী এয়া চাকমান ধুনীয়া অলপ অকণমান ৰঙাটো হৈ বেছি, ৰঙাটো কম আছে, বেছি ৰঙা হ'লে ভাল আৰু মিঠাও বেছি হয়। আৰু ফিল দেউতা আনিছে মাটি কঁঠাল, মাছ কণী আনিছে, বনাইছে বাৰু পূজাৰ কাৰণে এইটো কাৰণে নাই পূজাত আৰু তাহাঁতে নাচপতিখিনি থাকিব পাৰে, আমাৰখিনি পকি যাব পাৰে। মানে পকাই আনিছে, পকা আনিছে বুলি কৈছোঁ, পকাই আনিছে নে কেঁচা আনিছে এতিয়ালৈকে চোৱাই নাই। কলপিঠা কাৰণে খাবলৈ মানে সাহস কৰা নাই আৰু বেছি হয়, সেইকাৰণে আৰু চাওঁ আৰু কালিমান দুপৰীয়া আৰামছে বহি কাটি খাম আৰু অকণমান চাহ বনাওঁ মোৰ লগত ভিজাই বেছিকৈ গৰম গৰম চাহ খাওঁ। গৰম পানী খাইছোঁ বাৰু, ঠাণ্ডা পানী খাই এতিয়া আৰু গৰম পানী খালে হ'ব জানো লগালগ মানে ভাতকৈ মোৰ ঠাণ্ডা পানী খালে এনেকুৱা হয়। বিস্কুটো আছে দেই, কেতিয়া বিস্কুট নিমখীয়া বিস্কুট নেকি, একেলগে নাখালেও বেয়া হৈ যাব না, এইবোৰ যদি খোলা থাকে বিস্কুটবোৰে ভিজাই মেলি খাব লাহে লাহে। এয়া মাটি কঁঠাল গোন্ধাইছে, ধুনীয়া গোন্ধাইছে। আৰু এইফালে এয়া নাচপতি এয়া গাৰ্গি দিছিলোঁ, এটা মই কামুৰিছিলোঁ, এনেই দিছিলোঁ আৰু তেল দিবলৈ, নাখায় পেলাই দিয়ে তাই। মেগী আছিলে খাওক, আৰু এতিয়া মেগী চেগি নবনাব গৰমত। বাকী মায়ে খুৱাই আছে, চেলেক দি থৈ আহিলোঁ মাছক খাব, এই তৰমুজ দেখুৱাই দেখুৱাই খুৱাব। চাকিব ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ, একদম ভাল লগা নাই গাটো মানে শু যে শুবও মানে নোৱাৰোঁ, কাৰণ ছোৱালী নহয় যে সেইকাৰণে এনেই মানে বিচনাত পৰি থকা হয় আৰু টোপনিটো চকু এনেই জপাই থকা ভালৰ টোপনি মৰা নহয়, ছোৱালী নহয় যে একো নাই আৰু টোপনি মেইন নহয় নহয়, ছোৱালী মেইন, ছোৱালী চাব লাগিব, তাই পেলাই চাব লাগে, দুষ্টামি কৰি থাকে যে দুখ পায় তেনেকুৱা আৰু। মুড়ি অকণমান বেছিকৈ ভিজাই লৈছোঁ, চাহ অকণমান বেছিকৈ দিছোঁ দেই। আৰু তৰমুজ খাই লওঁ মা আজি যিটো মঙ্গলবাৰ আছিলে নিৰামিষ, দালিখিনি অকণমান গৰম কৰি লওঁ, চব্জি মায়ে বনালে, মোৰ গা একদম ভাল লগা নাই জানে, গলৰ বিষৰ কাৰণে একো কৰিব পৰা নাই আমাৰ। এইবিলাক মাক চাৰি থৈ আহিলোঁ, তৰমুজত দি থৈ আহিলোঁ গাৰ্গি আমাৰ কাটা চামুচ তৰমুজ একদম লৈছে দেই, চামুচ ধৰিব নোৱাৰে কাটা চামুচ। এয়া আছে মোৰ আৰু চাহ যাওঁ গৈ মেলি মুড়ি খাওঁ, মোলৈ চাহযোৰ নানিলে চাহ দিব লাগিব কিবা আহিব, কিবা ধৰি দিব ৰুমত, কাপোৰ চাপোৰ চব চেলি মেলি ধৰিছে, ঠিকেই কৰা নাই মই। তৰমুজ খাইছে ফল কৰিব আছে বুলি কৈছিলোঁ যে এয়া চব ইমানখিনি কাপোৰ, গৰমো লাগিছে ঢেৰ দেই, লাগি খোৱালোঁ এয়া হৈ আছে, জ্বৰ আহিব নেকি এনেকুৱা লাগিছে দেই। আগফালে চাল কোমোৰা অকণ ভাজি কৰিছোঁ, চাল কোমোৰা আমাৰ ঘৰত মই যেনেকৈ ভাজিব মানে সৰু সৰুকৈ কাটি তেনেকুৱা কম ভাজিহে দেই, আজি বনাই আছোঁ, অকণ বনাবলৈ হৈছোঁ, ৰাতিপুৱা আছিলে এই মানে অকণ বনাইছোঁ, আগতে কাটি নিমখৰ লগত অকণ সানি থৈ দিছোঁ আৰু পানীখিনি চেপি আৰু এতিয়া বনাইছোঁ। আৰু এইফালে অকণমানকৈ ভাত, দুপৰীয়া ভাত চব আছে মানে সেইকাৰণে অকণমানকৈ বনাইছোঁ। আৰু ফেনটো তাতে লৈ গৈছোঁ, ৰাতি খুৱাইছিলোঁ মাহঁতৰ তাত উঠি গৈছে, আকৌ আমাৰ মোক মানে খোৱালোঁ, তাতে ফেন লৈ গৈছোঁ, শুই আছে আৰু ভাল লাগিছে আৰু বিষ গৰম পানী খাইছোঁ অলপ ভালে পোৱা নাই দেই। গাড়ী পেলাই লৰি আছে, লৰ চৰ কৰি শুই আছে, ফেন
চাওক হ'ব বনাই আছোঁ পটাপট খাই মেলি হৈ যাম একদম ভাল লগা নাই দেই মোৰ গাটো জ্বৰ আহিব নেকি তেনেকুৱা লাগিছে যেনক যি ব্লগটো বিশেষ দীঘল নকৰোঁ ইয়াতে সামৰিছোঁ ভিডিঅ'টো পালে লাইক কৰিম আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এইটো ব্লগৰ সৈতে ভালে থাকক বাই বাই গুড নাইট